উপকাৰ কৰাৰ আগতে ভাবক আপুনি কোন শ্ৰেণীৰ মানুহক সহায় কৰিছে। যি মানুহে সহায়ৰ প্ৰতিদান দিব নাজানে তেনে মানুহৰ সৈতে আত্মীয়তা বা বন্ধুত্বৰ সম্পৰ্ক দীঘলীয়া কৰাৰ কথা কেতিয়াও ভাবিব নালাগে। অকৃতজ্ঞ মানুহ বিবেকহীন হয় আৰু বিবেকহীন মানুহ পৰিয়াল বা আপোনাৰ মোৰ বাবে অভিশাপ স্বৰূপ। সহায় সেইজনকেই কৰক যিয়ে আপোনাৰ সহায়ৰ কথা মনত ৰাখে, আপোনাৰ বিপদ আপদত আপোনাৰ কাষত থাকে আৰু ভৰসা দিয়ে যে জীৱনত যিমান যি নহলেও তেওঁ আপোনাৰ ওচৰত সদায় থাকিব। কিছুমান অতি আপোন যেন লগা মানুহে হঠাতে আমাৰ লগত বেইমানি কৰে, আমি কৰা সহায়ৰ কথা পাহৰি যায়। এইটো একো নতুন ঘটনা নহয়। যি মানুহে সহায়ৰ কথা পাহৰি যায় সেইসকল লোকক বাৰম্বাৰ বিশ্বাস নকৰিব। সেইসকলৰ ওপৰত ভৰসা কৰি আপুনি চলা মানে বিপদত আপুনি বেয়াকৈ সোমাই পৰাহে হয়। আমাৰ জীৱনত বহুতো এনে বস্তু আছে যিবোৰক আমি সলনি কৰিব নোৱাৰো। তাৰ ভিতৰত আনৰ আচৰণ, আনৰ মনোভাৱ, আনে বৰ্তমান কি ভাবি আছে বা কি কৰি আছে। কিন্তু আমি কিছুমান কাম কৰিব পাৰোঁ। সেইবোৰৰ ভিতৰত হৈছে আমাৰ প্ৰতিক্ৰিয়া, আমাৰ সিদ্ধান্ত, আমাৰ চিন্তা আৰু মনোভাৱ। মানুহৰ স্বভাৱতে এটা মানসিক প্ৰৱণতা থাকে, কণ্ট্ৰল বায়াছ, অৰ্থাৎ সকলোবোৰৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিব খোজা। কিন্তু এইটো এটা ভুল বিশ্বাস য'ত আমি ভাবোঁ আমাৰ চেষ্টাতে সকলো সলনি হ'ব, মোৰ মৰমতে সম্পৰ্ক টিকি থাকিব, মই থাকিলে সকলো ঠিক কৰি পেলাব পাৰিম। কিন্তু এই বিশ্বাসেই বাস্তৱত এটা ধৰণৰ ইম'চনেল বাৰ্ণআউটৰ সৃষ্টি কৰে। যেতিয়া আপুনি ভবামতে কথাবোৰ নহয়, ঠিক কৰিব নোৱাৰা হয়, তেতিয়া আপোনাৰ জীৱনলৈ অলপ অলপকৈ হতাশা, নিজকে অবিশ্বাস কৰাৰ দৰে অৱস্থা আহি পৰে। আপুনি ভাল নে বেয়া সেয়া সৃষ্টিকৰ্তাই জানে। আপুনি মাথো ভাল মানুহ হ'বলৈ, আনৰ অন্যায় নকৰাকৈ নিজৰ কৰ্ম কৰি যাবলৈ সম্পূৰ্ণ চেষ্টা কৰক। আপুনি যে ভাল, আপুনি যে শুদ্ধ পথত আছে সেইটো প্ৰত্যেকজনৰ ওচৰত প্ৰমাণ কৰি ফুৰিবলৈ আপোনাৰ প্ৰয়োজন নাই। মনত ৰাখিব, যাৰ মন মানসিকতা যেনেকুৱা তেওঁ আপোনাকো সেই দৃষ্টিৰেই চাব। সেয়ে মানুহে কি কয়, মানুহে আপোনাক লৈ কি বদনাম কৰে সেইবোৰক গাত পাতি ল'ব নালাগে। যিজনে যি বুলি ভাবিব বিচাৰে সেইজনে তেনেকৈ ভাবিব। বদনাম কৰিব বিচাৰিলে বদনাম কৰিবই। সেইবাবে সেইবোৰত মন দিয়াৰ কোনো দৰকাৰ নাই। নিজৰ মনৰ ভিতৰৰ শক্তি বৃদ্ধি কৰক আৰু আনৰ কথাত প্ৰভাৱিত নোহোৱাকৈ জীয়াই থাকিবলৈ শিকক। এই অভ্যাস আপোনাৰ সুখী জীৱনৰ বাবে অতি গুৰুত্বপূৰ্ণ। আপুনি আপোনাৰ জীৱনধাৰা আনৰ ইচ্ছা অনুসৰি নহয়, নিজৰ পছন্দ আৰু মূল্যবোধৰ আধাৰত চলাবলৈ আৰম্ভ কৰক। এইটো বুদ্ধিমানৰ কাম। আনৰ মতত প্ৰভাৱিত হোৱা বা তেওঁলোকৰ মতামত অনুসৰি আপুনি আপোনাৰ জীৱনধাৰা সলনি কৰা মানে মাজবাটত বৰ বেয়াকৈ কষ্ট পাবলগীয়া হ'ব পাৰে। সেইবাবে নিজৰে সিদ্ধান্ত নিজেই লোৱা আৰু জীৱন লক্ষ্য নিজেই স্থিৰ কৰা উচিত। আৰু ইয়াৰ বাবে আপোনাৰ মনৰ শক্তি আৰু আত্মবিশ্বাসৰ প্ৰয়োজন। যাক বিচাৰিলেই ওচৰতে পোৱা যায় সেইজনক কেতিয়াও ব্যৱহাৰৰ বস্তু বুলি নাভাবিব। যিজনে আপোনাৰ প্ৰয়োজনত দৌৰি আহে তেওঁ আচলতে আপোনাৰ বেয়াটো চাব নোৱাৰে, তেওঁ আপোনাৰ মংগল হোৱাটো কামনা কৰে। তেওঁক এজন শুভাকাংক্ষী বুলি ভাবিবলৈ শিকা উচিত। তেনে ব্যক্তিজনৰ প্ৰতি সদায় বিনয়ী হৈ থাকিবলৈ চেষ্টা কৰা উচিত। এনে ব্যক্তিয়ে হয়তো আপোনাৰ ভাল সময়ত আপোনাৰ খবৰ নল'ব পাৰে, কিন্তু দুখৰ সময়ত আহি কান্ধত হাত দি কয় চব ঠিক হৈ যাব। এই পৃথিৱীত মাৰ বাহিৰে আনে কেতিয়াও নিস্বাৰ্থভাৱে ভাল পাব নোৱাৰে। সেয়ে যদি কোনোবাই আপোনাক নিস্বাৰ্থভাৱে ভাল পায় তেওঁক মূল্য দিব শিকক। মনত ৰাখিব, আপুনি যদি এজন প্ৰকৃত শুভাকাংক্ষীক হেৰুৱাইছে তাৰ মানে আপুনি বিপদত নিসংকোচে মুঠ হ'ব পৰা এখন কান্ধ হেৰুৱালে। আমাৰ প্ৰত্যেকৰে জীৱনটো হৈছে এটা আশ্চৰ্যজনক যাত্ৰা, য'ত প্ৰতিটো কেঁকুৰিতে কিবা নতুনে অপেক্ষা কৰি থাকে। কেতিয়াবা সুখ, কেতিয়াবা দুখ। এই সকলোবোৰে একেলগে জীৱনৰ সৌন্দৰ্য বঢ়াই তোলে। জীৱন মানে কেৱল শ্বাস লোৱাৰ নাম নহয়, জীৱন মানে প্ৰতিটো ক্ষণ হৃদয়ৰ পৰা অনুভৱ কৰা। সৰু সৰু সুখৰ মুহূৰ্তবোৰেই হৈছে জীৱনৰ সঁচা সৌন্দৰ্য। জীৱন এখন ৰঙীন কেনভাছ, য'ত প্ৰতিটো অনুভৱ একোটা ৰং। কিছুমান ৰং উজ্জ্বল, কিছুমান ৰং ম্লান। কিন্তু জীৱনৰ আটাইতকৈ ধুনীয়া দিশটো হ'ল জীৱনে প্ৰতিদিনে এটা এটা নতুন সুযোগ লৈ আনে। যি কালি পাৰ হৈ গ'ল সেয়া কেৱল এটা স্মৃতি
আৰু যি আহি আছে সেয়া এটা নতুন কাহিনী ৰচাৰ সম্ভাৱনা। সেইবাবে ভাগৰি নপৰিব। প্ৰতিদিনে উঠক আৰু সাহসেৰে যুঁজ দিয়ক। নিশ্চয় আপুনিও এটা সফলতাৰ কাহিনী লিখিব পাৰিব।